নমস্কাৰ সকলোকে। আসলে মই কেতিয়াও লাইভ হৈ পোৱা নাই, আজি ফাৰ্ষ্ট টাইম। এতিয়া কোনোবা লাইভত আছে নাই মই সেইটো গম নাপাওঁ। আচলতে লাইভৰ দুটা কাৰণ আছে। এটা হ'ল যে মই চাইকেল চলাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, অলপমান দূৰলৈ। ওচৰৰ পাজতো চলোৱা যায়, কিন্তু মানে কিমান ভিৰ ভাৰ পিলপিলি চিলপিলি এইবিলাক লৈ পেলাই চাইকেল চলাবলৈ অকণমান প্ৰব্লেম হয়। তো সেইবুলি 4 মাহে হৈ গ'ল। তেতিয়া ভাবোঁ যে কোনোবা এটা অকণমান দূৰলৈ চাইকেলখন চলোৱা যাওক, কিন্তু চলাই যাবলৈ সেই জোৰটো কেতিয়াও পোৱা নাছিলোঁ। ক'লৈ যাম, কি কৰিম, কোনো ধৰণৰ মিলাও নাছিলে কথাবিলাক, আৰু কেতিয়াও মই গৈ পোৱা নাই ইমান দূৰ। তো তেতিয়াই মই হঠাৎ আমাৰ মাজলৈ এটা দ্বিতীয় কাৰণটো হ'ল, মানে জোৰটো হ'ল যোনটো কাৰণত মই চাইকেলখন আজি চলাবলৈ ইমান দূৰ আহিলোঁ। 200 কিলোমিটাৰ, অলমষ্ট 200 কিলোমিটাৰ ওচৰ পাজৰ যাম। 100 কিলোমিটাৰ অলৰেডি আহিলোঁ গুৱাহাটীৰ পৰা। তো দ্বিতীয় কাৰণটো হ'ল যে মোৰ এখন চিনেমা 5 বছৰ আগতে ৰেডি কৰা হৈছিলে, শ্বুট কৰা হৈছিলে, নামটো হ'ল ৰতনপুৰ। তো তেতিয়াই ভাবিলোঁ যে ইমান দূৰ মই যোৱাও নাই চাইকেলতো, তাৰ কাৰণ জোৰটো মোৰ চিনেমাখনেই হওক। তো চিনেমাখনৰ কাৰণে আচলতে প্ৰমোশ্যন মই ভাবিলোঁ যে এতিয়া প্ৰথমবাৰ ৰতনপুৰলৈকে যাওঁ। মানে ৰত্নপুৰতেই মোৰ গাঁও, জন্মগাঁও। ৰত্নপুৰ মোৰ জন্মগাঁও, তাতেই মোৰ শ্বুট হৈছিলে চিনেমাখন, আৰু চিনেমাখনৰ নামো ৰতনপুৰ। কিন্তু ইয়াৰ লগত ৰতনপুৰৰ কোনো লিংক নাই আচলতে কাহিনীটোৰ লগত। চ' তেনেকৈ এতিয়া হঠাৎ যিহেতু আমি জুনৰ কোনোবা এটা ডেটত আমি ৰিলিজ কৰিম চিনেমাখন। ডেটটো 7 দিন 8 দিনৰ ভিতৰত আপোনালোকক জনোৱা হ'ব। চ' সেইকাৰণে আজি মই আহিলোঁ একদম জামুগুৰি। ৰতনপুৰ হ'ল ৰত্নপুৰ গাঁওখন হ'ল জামুগুৰিত। তো গুৱাহাটীৰ পৰা ৰত্নপুৰ অলমষ্ট 203 কিলোমিটাৰ, মানে জামুগুৰিহাট। তো জামুগুৰিহাট মোৰ জন্মস্থান। তো তাৰ পৰাই প্ৰথম প্ৰমোশ্যনটো ষ্টাৰ্ট কৰিছোঁ এতিয়া, আৰু চাইকেল লৈ। অকল ৰত্নপুৰ বুলি নহয়, ৰত্নপুৰৰ পৰা মই যাম জামুগুৰিৰ পৰা মই যাম আপোনাৰ লখিমপুৰত এদিন থাকি, তাৰ পৰা মই যাম ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ পৰা কাজিৰঙা হৈ নগাঁও হৈ গুৱাহাটী আকৌ। অলমষ্ট 1000 কিলোমিটাৰ ওচৰ পাজৰ চাইকেলখন চলাম। নাজানো এই প্ৰমোশ্যনৰ জৰিয়তে, লাইভটোৰ জৰিয়তে মই কিমান মানুহৰ মাজত ৰতনপুৰ লৈ যাব পাৰিম। তথাপিও এটা চেষ্টা নিজৰ ফালৰ পৰা।